মুখ্যমন্ত্ৰী পকী পথ আঁচনিৰ ঠিকাদাৰৰ বিৰুদ্ধে পথ নিৰ্মাণত ভয়ংকৰ দুৰ্নীতি আৰু অনিয়ম অভিযোগ। ৰাইজক ধমক দি পাৰ কৰিলে দুটাকৈ বছৰ, ধূলি বালিৰ ওপৰত কৰিলে পিছ। ৰাইজে কিবা কামৰ ভুল দেখুৱালে কাম নকৰাৰ ভাবুকি ঠিকাদাৰৰ মেনেজাৰ আমিনুল ওৰফে আপেলৰ। এইগৰাকী আমিনুল ওৰফে আপেলে বিভিন্ন সময়ত গাঁওবাসীৰ দি আহিছে ভাবুকি, কিবা ক'লে কাম নকৰিব বুলি কৈ নাহে কামত। নিৰ্মাণ হোৱাৰ মাত্ৰ 15 দিন পাৰ নোহোঁতেই চপৰে উঠি আহিল পিছ। এতিয়ালৈকে সম্পূৰ্ণ নকৰিলে পথৰ কাম। ঠিকাদাৰ মনোৰঞ্জন ব্ৰহ্মৰ বিৰুদ্ধে এই দুৰ্নীতি কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। মনোৰঞ্জন ব্ৰহ্ম মুৰ্দাবাদ শ্লোগান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে এই অঞ্চলৰ ৰাইজে। হয়, ধুবুৰী জিলাৰ চাপৰ চাচলাপাৰাৰ পৰা কোকৰাঝাৰ জিলাৰ চালাকাটি সংযোগী পথ প্ৰায় 3 বছৰ আগতে 1,47,06,300 টকা ব্যয় সাপেক্ষে 2.3 কিলোমিটাৰ দৈৰ্ঘ্য মুখ্যমন্ত্ৰী পকী পথ আঁচনিৰ জৰিয়তে আধাৰশিলা স্থাপন কৰিছিল স্থানীয় বিধায়ক শামছুল হুদাই আৰু ঠিকা লাভ কৰিছিল কোকৰাঝাৰৰ ঠিকাদাৰ মনোৰঞ্জন ব্ৰহ্মই। আৰু নিৰ্মাণ আৰম্ভ কৰাৰ পিছৰে পৰাই সংঘটিত কৰি আহিছে দুৰ্নীতিৰ অনিয়ম। কাম কৰাৰ সময়ত কামৰ ছাইডত নাথাকে কোনো অভিযন্তা, নাথাকে কোনো বিষয়া। অকল 2-3 জন শ্ৰমিকে নিজে নিজে নিৰ্মাণ কৰিলে পথ, যাৰ ফলত আজি পথৰ এই অৱস্থা। ধূলি বালিৰ ওপৰত কৰিলে পিছ। তাৰ পাছৰ দৃশ্য এয়া, চপৰে উঠি আহিল নৱনিৰ্মিত পথৰ পিছ। তাকে লৈ স্থানীয় ৰাইজে ঠিকাদাৰ মনোৰঞ্জন ব্ৰহ্মৰ বিৰুদ্ধে কৰে প্ৰতিবাদ। বিষয় মানে স্বাধীনতাৰ 75 পিছত আমাৰ এইখন ৰাস্তা মানে এইবেলি মানে পকী ৰাস্তাৰ মানে চেংচন হৈছে। ৰাস্তাখন মানে ঠিকাদাৰে 2 বছৰ পিছত আধা চিলা কৰিছে। আধা চিলা কৰাৰ পিছত কাম 2 বছৰ পিছত ধৰিছে। আমি বহু ৰিকুৱেষ্ট কৰিছোঁ ঠিকাদাৰজনে আমাৰ ইয়াত অহাৰ পিছত আমি বহুত ৰিকুৱেষ্ট কৰিছোঁ ঠিকাদাৰ মহোদয়ক যে আপুনি আমাৰ ৰাস্তাখনৰ কাম অতি সুন্দৰকৈ কৰি দিয়ক আৰু মানে এষ্টিমেট অনুযায়ী কৰক। আমি ঠিকাদাৰক বাৰম্বাৰ অনুৰোধ কৰিছোঁ। কিবা ক'লে ঠিকাদাৰজনে মানে কয় আপোনাৰ ৰাস্তাৰ কাম নকৰোঁ, মানে মানুহে যদি কয় বোলে ছাৰ এইটো কাম বেয়া হৈছে, কয় ৰাস্তাৰ কাম বন্ধ কৰি দিম, আপোনালোকে এনেকুৱা ভাৱত মানে অসুবিধা কৰিলে। আমি বহুতবাৰ মানে তেওঁক কৈছোঁ যে আমাৰ ৰাস্তাৰ কাম লিগেল লাগে, কোনো ৰাইজে আপোনাক কমপ্লেইন নকৰে, কোনো ৰাইজে আপোনাক ডিষ্টাৰ্ব নকৰে। যদি আপোনাক কোনোবাই কোনো কথা কয়, আমাৰ গাঁৱৰ মুৰব্বী আছে, আপুনি আমাৰ গাঁৱৰ মুৰব্বীক জনাব, আমি ৰাইজে মিলি এইটো সমাধান কৰি দিম আপোনালোকক। কিন্তু তথাপিও কোৱাৰ শৰ্তত আমাৰ ৰাস্তাখন এতিয়ালৈকে মানে অন্তিম পৰ্যায়ত পাইছেগৈ। কিন্তু ৰাস্তাখন আপুনি চাইছে ইতিমধ্যে কেনেকুৱা ধৰণৰ জালিয়াতি আৰু দুৰ্নীতি কৰি থৈ গৈছে। আমি অতি মানে দুখজনক বিষয়ত পৰিছোঁ যে আমাৰ এইখন ৰাস্তা 75 বছৰ পিছত হৈছে, কিন্তু আমাৰ ৰাস্তাটো এনেকুৱা ধৰণৰ কৰি গৈছে। আমি ৰাস্তাখনত 2 বছৰে খোজকাঢ়িব নোৱাৰিম বুজি এনেকুৱা ভাৱত মানে ৰাস্তাটো কৰি থৈ গৈছে। আমি আমাৰ ধুবুৰী জিলা DC মহোদয়ক আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ ৰাস্তাটো অতি সোনকালে ইয়াক পৰিদৰ্শন কৰি আমাৰ ৰাস্তাটো সমাধান কৰি দিয়ে। এইখিনি কৈ মোৰ বক্তব্য। ঠিকাদাৰ মেইন ঠিকাদাৰ আছিলে মনোৰঞ্জন বৰ্মন বুলি নাম আছিলে, কিন্তু তেওঁ আমাৰ এই ৰাস্তাটোত এদিনো অহা নাই। তেওঁৰ এজন মেনেজাৰ না চাব ঠিকাদাৰ মানে আছে, আমি গম নাপাওঁ। আপেল নাম তেখেত এই ৰাস্তাটোৰ কাম কৰিছে। তেখেতক আমি বহুত অনুৰোধ কৰিছোঁ আপুনি ছাইড বামবিলাক ভালকৈ দিয়ক, আমাৰ ৰাস্তাটোৰ কাম ভালকৈ কৰক। কিন্তু তেওঁ আমাৰ কথাত কোনো গুৰুত্ব দিয়া নাই। তেখেতৰ মতে কামটো কৰি থৈ গৈছে, কামটো অতি জালিয়াতি কৰি থৈ গৈছে। আপুনি অলপ আগতে আপুনি দেখা পাইছে ৰাস্তাটোৰ অৱস্থা কি হৈছে। গতিকে চপৰা চপৰিকৈ খুলিছে, মানে ৰাস্তাটোৰ তলত মাটিবিলাক যে আছে মাটিবিলাকো ভালকৈ চাফা কৰা নাই, তেলটো যে আছে তেলটোও ভালকৈ মৰা নাই। এনেকুৱা ধৰণৰ মানে জালিয়াতি কৰিছে, ভয়ংকৰ জালিয়াতি বুলি কয় এইটো। কিমান দিন পূৰ্বে ইয়াত মানে ৰাস্তাটো নিৰ্মাণ কৰিছে? ৰাস্তাটো এইটো এতিয়ালৈকে 15 দিনো হোৱা নাই চাগে। 15 দিন নহওঁতে চপৰা চপৰিকৈ খুলিছে। এতিয়া বিভাগীয় কৰ্তৃপক্ষক কি আহ্বান কৰিব? আমি বিভাগীয় কৰ্তৃপক্ষক আমি অনুৰোধ জনাম আপোনালোকে আহি আমাৰ চাচলাপাৰা গাঁৱৰ ৰাস্তাটো পৰিদৰ্শন কৰি আমাক যাতে লিগেল ভাৱত কামটো কৰি দিয়ে। মানে জালিয়াতিটো যিটো হৈছে এইটো মানে কি কৰি দিয়ে, আমাৰ ৰাস্তাটো যাতে সঠিক ভাৱত যাতে কামটো কৰি দিয়ে। আমাৰ ৰাইজ আপোনাক মানে অনুৰোধ জনাইছে আপুনি আহি আপোনাৰ ৰাস্তাটো প্ৰদৰ্শন কৰি আমাক ৰাস্তাটো ভালকৈ মানে কৰি দিব লাগে।